এই বিদ্যালয়খনত পঢ়ি আহিছোঁ। গতিকে এই বিদ্যালয়খনৰ প্ৰতি মোৰ মৰম চেনেহ বহুত, আৰু ক'বলৈ গ'লে ইয়াৰ ছাৰ বাইদেউসকলক মোক বহুত মৰমেৰে শিক্ষাদান কৰিছিল। নমস্কাৰ। লগতে এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে মঞ্চত উপস্থিত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা ভাইটি ভণ্টীসকল, আজি আমাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বহুত দুখৰ দিন, যিহেতু আজি আমাৰ বিদায়ৰ দিন। আজি আমাৰ কাৰণে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বৰ দুখৰ দিন, কিয়নো আজি আমাৰ বিদায় সভা। ছাৰ বাইদেউসকলৰ আশীৰ্বাদ ফিৰত লৈ আজি মই অন্য এখন বিদ্যালয়লৈ ওলাই যাব লৈছোঁ। নাজানো সেই বিদ্যালয়ৰ পৰিৱেশ কেনেকুৱা পাওঁ। ক'বলৈ গ'লে এই বিদ্যালয়খন মই বহুত ভাল পাইছিলোঁ। এই বিদ্যালয়খন মোৰ নিজৰ ঘৰৰ দৰে আছিল। শিক্ষাগুৰুসকলে মোক বহু মৰমেৰে শিক্ষাদান কৰিছিল। ছাৰসকল মোৰ পিতৃতুল্য আছিল বুলি ক'ব পাৰি, আৰু বাইদেউসকল মোৰ মাতৃতুল্য। সেয়েহে মই এই বিদ্যালয়খন এৰি যাবলৈ বহুত দুখ লাগিছিল, কিয়নো আজি 8টা বছৰে মই এই বিদ্যালয়খনত পঢ়ি আহিছোঁ। গতিকে এই বিদ্যালয়খনৰ প্ৰতি মোৰ মৰম চেনেহ বহুত, আৰু ক'বলৈ গ'লে ইয়াৰ ছাৰ বাইদেউসকলক মোক বহুত মৰমেৰে শিক্ষাদান কৰিছিল। নজনা কথাসমূহ ভালদৰে শিকাই দিছিল, আৰু হয়তো সেইটো পৰিৱেশ মই অন্য এখন বিদ্যালয়ত নেপাবও পাৰোঁ। আজি 8টা বছৰে পঢ়ি মই বহু বাইদেউসকলৰ পৰা মৰম চেনেহ পাইছোঁ। তেওঁলোকে বহুত মৰম কৰিছিল, নজনা কথাসমূহ ভালদৰে শিকাই দিছিল, আৰু ময়ো তেওঁলোকৰ পৰা সুধি বুজি লৈছিলোঁ নজনা কথাসমূহ। মই আনৰ কথা নাজানো, কিন্তু মই নিজে এই ছাৰ বাইদেউসকলৰ পৰা বহুত মৰম পাইছোঁ। তেওঁলোকে বহুত মৰম কৰিছিল, আৰু যোনবোৰ দিশত মই কম নোৱাৰিছিলোঁ সেইবোৰ মোক ভালদৰে শিক্ষা দিছিল, আৰু ক'বলৈ গ'লে তেওঁলোকে মোৰ মা দেউতাৰ দৰে মৰম দিছিল, আৰু মই
प्रथम वर्णमाला शिकिए जीवনৰ ভৱিষ্যত গঢ়ি তুলিবলৈ এজন সুনাগৰিক হ'বলৈ আগবাঢ়ি গৈ আছো। আমি আমাৰ ছাৰ-বাইদেউসকলৰ ওচৰত অষ্টমমান শ্ৰেণীৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলোঁ। এইখিনি যদি আমাৰ কিবা ভুল পাতি হৈছিলে ছাৰ-বাইদেউসকলে শুধৰাই দিয়েছে। ইয়াকে কৈ মই মোৰ আমাৰ ডক্টৰ চবতে চোকা ল'ৰা ছোৱালীয়ে পচলা উলিয়াইছে, সেই তাকে কাটি দিছোঁ।